মই একচুৱেলি প্ৰত্যেক ডিষ্ট্ৰিক্ট ৰিভিউ কৰি আহি আছোঁ। মই গুৱাহাটীৰ পৰা আৰম্ভ কৰি মৰিগাঁও নগাঁও চব ডিষ্ট্ৰিক্ট হ'লোঁ, লাষ্টত তিনিচুকীয়া আহি পালোঁ। ইয়াতে ৰিভিউ কৰিলোঁ আমাৰ পুলিচিং এক্টিভিটি, ছিকিউৰিটি এক্টিভিটি, বৰ্ডাৰবিলাকত কি চলি আছে। চ' এটা ৰিভিউ হ'ল, এটা মিটিং হ'ল, আমি কথা পাতিলোঁ। আৰ্মিৰ লগত এটা দুটা ঘটনা হৈছে, তেওঁবিলাকৰ ব্যৱৰা শুনিলোঁ, তেওঁবিলাকে কি ক'ব বিচাৰে। চ' বেচিকেলি ৰিভিউ এণ্ড কোঅৰ্ডিনেশ্যন। আৰু আমাৰতো বেছিক এটাই কাম আছে, ৰাইজক নিৰাপত্তা দিয়া আৰু সুৰক্ষা দিয়া। চ' আমি আমাৰ যিটো কাম আছে তাত চেষ্টা কৰি আছোঁ। চাওক, আপুনি মোৰ এটাই কথা আছে ক'বলৈ, যিজনে নিজৰ মাটি, নিজৰ দেশ আৰু নিজৰ ৰাইজৰ প্ৰেম কৰে, আপুনি দেখিছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ছাৰ নিজে আহ্বান দিছে, চব আমাৰে মানুহ। আজিতো মই অসমীয়া, চ' মোৰ এটাই কথা আছে ক'বলৈ, যি আছে আহক, কথা পাতক। আৰু অসম যিটো আমাৰ ৰাজ আছে, যেতিয়া মই 93ত আহিছিলোঁ আৰু আজি ইমান বছৰ পিছত 32 ইয়াৰ্ছৰ পিছত একদম মানে প্ৰগ্ৰেছ আৰু ডেভেলপমেণ্টৰ ৰাহত গৈ আছে। চ' আমি চবে মিলি পেলাই অসমকে আগবঢ়াওঁ আৰু এইবিলাক এক্টিভিটিত লাভ নাই। চ' যদি তেওঁবিলাকৰ কিবা মিছএপ্ৰিহেনশ্যন আছে, কিবা মিছগাইডেঞ্চ আছে, আহক, বহি পেলাই কথা পাতি চব ঠিক হৈ যাব। মোৰ ইমানেই ক'বলৈ আছে। জয় হিন্দ, জয় আই অসম।